সকলোৱে বেল খাই ভাল পায় নহয়নে বাৰু? আমিও ভাল পাওঁ। সেইকাৰণে বেল এটা ল'লোঁ। বেলটো দুফাল কৰি ল'লোঁ। চ'ত মাহৰ পৰাই আৰম্ভ হয় খাবলৈ বেল। এয়া ধুনীয়া পকা বেল। মই দুফাল কৰি লৈ আটাইখিনিকে লৈ ল'লোঁ এয়া চালনীত দুয়োফালকে। এনেদৰে চালনীত চামুচৰ সহায়েৰে ধুনীয়াকৈ চালি ল'লোঁ। প্ৰথমতে মই পানী নিদিয়াকৈয়ে চালিলোঁ। এতিয়া অকণমান জাবৰ আছে সেইকাৰণে পানী দি ভালদৰে এইখিনি মই চালি ল'ম। এনেদৰে কিছু সময় চালি লোৱাৰ পিছত এয়া হৈয়ে গ'ল। এয়া গাখীৰ আধা লিটাৰ লৈছিলোঁ গৰম কৰি। ঠাণ্ডা হোৱাৰ পিছত মই দুয়োখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ। ইয়াতে মই চেনি এচামুচ দিছিলোঁ, যিহেতু বেলৰ মিঠা আছে, আৰু আপোনালোকে খাব বিচাৰিলে অকণমান সৰহকৈ দিব পাৰে, আৰু ইয়াত বিট লবনো দিলে দিব পাৰি, আৰু মই অকণমান ইলাচিও দি দিছিলোঁ। খুব ধুনীয়া এটা গোন্ধ আহে, বেলৰো গোন্ধ আহে। এয়া মই গিলাচত ধুনীয়াকৈ লৈ ল'লোঁ। এনেদৰে আটাইকেইটা ধুনীয়াকৈ সজাই ল'ম। এইখিনি মই লৈ লোৱা হৈয়ে গ'ল। এতিয়া আহকচোন, ফ্ৰিজত মই 2 ঘণ্টামানৰ কাৰণে ৰাখি দিম। ফ্ৰিজত ৰাখি দিয়াৰ পিছত ঠাণ্ডা হোৱাৰ পিছত আমি এনেদৰে খাবলৈ ৰেডি কৰিলোঁ। খুব ভাল লাগিছিলে খাবলৈ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি